আমি এইখন চৰকাৰৰ দিনত আমি কি দেখিছোঁ যে ৰাজধানীৰ বাহিৰতো গৈ পেলাই কেবিনেট মিটিং পাতিছে। তো মই এইখন মঞ্চৰ পৰা অনুৰোধ জনাম, এবাৰ কৃষকৰ কৃষিভূমিত গৈ এখন কেবিনেট মন্ত্ৰী মিটিং পাতিবচোন। আৰু যিহেতু প্ৰস্তাৱটো মোৰ ফালৰ পৰা দিছোঁ, মোৰ নাম তপন দত্ত বৰা, এবাৰ মোৰ নামটো কনচিডাৰ কৰিব। মোৰ পৰা 100 বিঘা পুখুৰীৰ মাজত এখন অপঙা ঘৰত, আপুনি ভাবক এটা সপোন দেখক, এখন 100 বিঘা পুখুৰীৰ মাজত অপঙা ঘৰত এখন কেবিনেট মিটিং চলি আছে। মই নহয়, অসমৰ চব খেতিয়কে আগবাঢ়ি আহিব আৰু মোৰ এটা জাষ্ট প্ৰতিশোধ পূৰণ হ'ব। এই মই যে খেতি কৰাৰ অপৰাধত মোৰ প্ৰেমিকাজনীক যে বেলেগে বিয়া কৰাই নিলে, সেই প্ৰতিশোধটো পূৰণ মোৰ যোগ্যতাৰ প্ৰতিবন্ধৰ কাৰণে। বহুত চিৰিয়াছ নহ'ব এনেকুৱা মিটিং এখন প্ৰথম অসমত যে কৃষিমন্ত্ৰী এনেকুৱা ওচৰত আছে। আমাৰতো বয়স বহুত হ'ল ন, আৰু সৌভাগ্যক্ৰমে এখেতৰ লগত মই হায়াৰ ছেকেণ্ডেৰী একেলগে পঢ়িছিলোঁ নগত। মই আহঁতগুৰিত বহুত আড্ডা মাৰিছিলোঁ এখেতে পাহৰিলে বাৰু, আমাৰ মনত আছে, আমি খেতিয়ক মনত আছে। তো আজি আকৌ লগ পাইছোঁ, গতিকে বন্ধুত্বসুলভভাৱে কৈছোঁ, বেয়া নাপাব খেতিয়ক, একদম বেয়া নাপাব। তো আমি ধৰি ল'লোঁ, আপুনি এইটো ৰিকুৱেষ্ট থাকিল যে প্ৰথমখন কেবিনেট মিটিং অসমত, একদম বিৰাট কৃতজ্ঞ হৈ থাকিম। তো আকৌ এটা লাষ্ট, বেছি সময় নকওঁ, ভাষণ কথা ক'ব সুযোগ পালে কথা কোৱা ভাল, নুশুনে ন আমাৰ কথা কোনো, এতিয়া সুযোগ পাইছোঁ কৈ থাকিব মন যায়, কিন্তু বাইদেউতো সীমা দিছে, গতিকে এটা কম আকৌ অনুৰোধ। তেতিয়া আমাৰ যিটো এগ্ৰি হৰ্টিকালচাৰ খানাপাৰাত এইটো বোধহয় হেৰিত হৈছিল, মই 24 এবাৰ 23 এগ্ৰি হৰ্টিকালচাৰ শ্ব'ত মই শ্ৰেষ্ঠ কৃষকৰ বঁটা পাইছোঁ। একে সময়তে ক'ব লাগিব 23 লাষ্টত পাইছোঁ, আৰু 24 আমাৰ আছে মৰমৰ সংগঠন যিটো অংকুৰিত অসম, তেওঁলোকে এটা মোক কৃষি ৰত্ন বঁটা দিছিল। অংকুৰিত অসমৰ প্ৰথম কৃষি ৰত্ন বঁটা, এটা ডাঙৰ সম্পদ মোৰ কাৰণে। তো এইটো তেওঁলোকৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। একে সময়তে যেতিয়া দিন ভাল থাকে ন, 23 শেষত পাইছোঁ অসম চৰকাৰৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা, 24 প্ৰথমতে জানুৱাৰী 22 তাৰিখ মানে পাইছোঁ অংকুৰিত অসমৰ কৃষি ৰত্ন বঁটা। তো তেতিয়া ৰিণিকী ভূঞা শৰ্মা বাইদেউ মোৰ তাত আহিছিল, যে বহুত কথা পাতিলে, প্ৰায় 20 মিনিট সময় বাইদেউক ক'লোঁ, একে কৈছোঁ বাইদেউ যে আপুনি ধুনীয়া হৈ থাকক, এনেকৈ থাকক, ভাল পাইছে বাইদেৱে। কৈছে আপোনাৰ সপোন কি? বোলে বাইদেউ মোৰ এটাই সপোন, খেতিক লৈ, পৰিয়াল চলাবৰ কাৰণে কিন্তু চবৰে আছে সপোন, যে মুখ্যমন্ত্ৰীৰ ঘৰত মোৰ মাছৰুমৰ খেতি কৰা সপোন। তো আজি কৃষিমন্ত্ৰীৰ জৰিয়তে মই কৈছোঁ যে অলপ ঠাই দিয়ক, মুখ্যমন্ত্ৰীৰ ঘৰত আমি মাছৰুমৰ খেতি কৰিম। এদিন মুখ্যমন্ত্ৰী মহোদয় ধুতি পাঞ্জাবী ধুনীয়া চলা পিন্ধি মাছৰুম ছিঙিব, তেওঁৰ পেজত দিব, সন্তুষ্ট, মোৰ জীৱন সফল। এইখিনিকৈ মই এৰিছোঁ, ধন্যবাদ, থেংক ইউ। ধন্যবাদ জনাইছোঁ মহোদয়। এইবাৰ এই সন্দৰ্ভত মতামত আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ অসম গৌৰৱ সন্মানেৰে সন্মানিত বিশ্বনাথ জিলাৰ প্ৰগতিশীল কৃষক তথা পাভৈ গ্ৰীণছৰ প্ৰতিষ্ঠাপক সঞ্চালক শ্ৰী নীলম দত্তদেৱক।